নমস্কাৰ মই আপোনালোক সকলোলৈকে এটি শুভ সন্ধ্যাৰ শুভ কামনা জনাইছোঁ। মই গুৱাহাটীৰ পৰা ডক্টৰ অসমী গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া আৰু মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ এটি শুভ কামনা মোৰ আন্তৰিকভাৱে শুভেচ্ছা জনাবলৈ আগবাঢ়িছোঁ। মহীশূৰত অসমীয়া যুৱক মুকীবোৰে যিটো কাম কৰি আছে সঁচাই প্ৰশংসনীয়। তাৰ পৰা তেওঁ নিজৰ জীৱিকা বৃত্তিৰ কৰ্মব্যস্ততাৰ মাজত তেওঁ যিটো অসমীয়া ভাষা সাহিত্য চৰ্চাৰ কাৰণে কাম কৰি আছে, মই সঁচাকৈ খুব ভাল লাগিছে মোৰ। গতিকে আন্তৰিক শুভেচ্ছা তেওঁক ব্যক্তিগতভাৱেও জনাইছোঁ আৰু পোহৰ জোনাকী অনুষ্ঠানটোলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। কেতিয়াবাই কৈছিলে মুকীবোৰে যে মই এটা কবিতাৰ হ'লেও গাব লাগে, কিন্তু মোৰ ব্যস্ততাৰ কাৰণে এইটো হোৱা নাই। আজিতো দিনটো এটা বিশেষ দিন। আজি হ'ল আপোনাৰ 20 জুন। সমগ্ৰ অসম, ভাৰত বা পৃথিৱীৰ অন্যান্য ঠাইতো অসমৰ অসমীয়া লোকে আমাৰ সাংস্কৃতিক বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস পালন কৰিছে আৰু আমিও আজি সেইটো কাৰণে দিনৰ ভাগত সভা সমিতিত ব্যস্ত থাকিবলগীয়া হ'ল। আমাৰ চৰকাৰী পেঞ্চনৰ সন্থাৰ উদ্যোগতো অতি সুন্দৰকৈ আমাৰ অনুষ্ঠানটো কৰা হৈছিলে। আৰু 20 দিনটো আৰু এটা দিশৰ পৰা বিশেষ উল্লেখনীয় দিন, সেইটো হ'ল অসমৰ সৰস্বতী ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰো আজি জন্মদিন। গতিকে মই এই দুয়োজন প্ৰয়াত ব্যক্তিলৈ, যিসকলে আমাৰ অসমীয়া জাতি ভাষা সাহিত্য সকলোৰে উন্নতিৰ কাৰণে, সমাজখন সংশোধনৰ কাৰণে বিষ্ণুপ্ৰসাদ ৰাভাই যি প্ৰচেষ্টা হাতত লৈছিল, তাৰ বাবে তেখেতৰ আত্মাৰ শান্তি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অসমৰ সৰস্বতী মহিলা সমাজক আমাৰ আধুনিক কালত যি প্ৰতিনিধিত্ব কৰি ইমানখিনি তেওঁৰ জ্ঞানগম্ভীৰ লেখনি গীতে মাতেৰে আমাক চহকী কৰি গৈছে, সেই বাইদেউ নিৰ্মল প্ৰভা বাইদেউৰ আত্মাৰ শান্তি কামনা কৰিছোঁ, প্ৰাৰ্থনা জনাইছোঁ ভগৱন্তৰ ওচৰত। আৰু কেইদিনমান আগতে 17 জুনত জ্যোতিপ্ৰসাদ আগৰৱালাৰো জন্মদিন আছিলে। আৰু মই মন কৰিছোঁ দুটা কথা, যে জুন মাহ আৰু জানুৱাৰী মাহ, এই দুটা আমাৰ অসমৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে বিশেষ লেখত ল'বলগীয়া মাহ। কিয়নো জানুৱাৰী মাহৰ আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ 31 জানুৱাৰীত 1909 চনত জন্ম হৈছিল আৰু সেই জানুৱাৰী মাহত আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আগৰৱালাদেৱে বৈকুণ্ঠগামী হৈছিল 17 জানুৱাৰীত, যিটো আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী দিৱস হিচাপে উদযাপন কৰি আহিছোঁ, পালন কৰি আহিছোঁ। আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হ'ল আকৌ 20 জুনত। তেওঁ বৈকুণ্ঠ প্ৰয়াণ কৰিছিলে 20 জুনত। গতিকে এজন মহান ব্যক্তিৰ জন্ম জানুৱাৰীত, মহাপ্ৰয়াণ ঘটিল জুন মাহৰ 20 তাৰিখে। আনজন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম জুন মাহত, মহাপ্ৰয়াণ ঘটিল জানুৱাৰী মাহত, 17 জানুৱাৰীত। আৰু সৰস্বতী বাইদেউৰ জন্ম আৰু মৃত্যু কিন্তু দুয়োটাই জুন মাহত। গতিকে এই আটাইকেইজন ব্যক্তিলৈ প্ৰণাম জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু এটি চুটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। মই ইতিমধ্যে মোৰ 2খন কবিতা পুথি প্ৰকাশ পাইছে। মই পুৰণাখনৰ পৰাই পাঠ কৰিম। অলপতে মোৰ এখন নতুন কবিতা পুথি হ'ল, সেইখন সময় নৈত ধূসৰিত সেউজীয়া পথাৰ।
জানুৱাৰী এইটো বছৰে জানুৱাৰী মাহত প্ৰকাশ কৰিছিলোঁ আৰু এখন 2016 চনত তেতিয়া মই অসম প্ৰকাশন পৰিষদৰ সচিব আছিলোঁ। অসম প্ৰকাশন পৰিষদৰ সচিব থাকোঁতে মই এখন কবিতা পুথি ঝংকাৰ বুলি, এইখন মই ঝংকাৰ বুলি উলিয়াইছিলোঁ। এই কিতাপ পুথিখনৰ পৰাই মই কবিতাটো পাঠ কৰিব লৈছোঁ আৰু সেই কবিতাটো মোৰ আচলতে অসম প্ৰকাশন পৰিষদক লৈয়ে লিখা আছিল। গতিকে চুটি কবিতা, যিহেতু কথাখিনি কওঁতে মই অলপ বেছি সময় ল'লোঁ, সেইকাৰণে এই চুটি কবিতাটোতে মই পোহাৰ জোনাকীলৈ শুভকামনা জনাই সামৰণি মাৰিমগৈ। কবিতাৰ শিৰোনাম হ'ল স্ৰোতস্বিনী। স্ৰোতস্বিনী। হে দেৱী, তোমাৰ পূজাৰ পূজাৰিণী মই, এপাহি পুষ্পৰে মোৰ হিয়াৰ ভকতিৰে নিবেদন কৰিছোঁ নৈবেদ্য। এপাহি পুষ্পৰে মোৰ হিয়াৰ ভকতিৰে নিবেদন কৰিছোঁ নৈবেদ্য। তুমি শক্তি, তুমি স্মৃতি, তুমি জ্ঞানৰ অধিষ্ঠাত্ৰী, তোমাৰ পৰশত সজীৱ হয় মৰ্ত্য। পূজাৰ বেদীত দৃশ্যমান তোমাৰ দুখানি চৰণ, প্ৰথম পূজাৰী বিশ্বনাৰায়ণ, কৰে মোক আকৰ্ষণ, সজাওঁ মই ফুলৰ কৰণী, ষোড়শ প্ৰচাৰে কৰি পূজা পবিত্ৰ কৰিম ধৰণী। তোমাৰ পূজাত মন্ত্ৰ মোৰ সততা, ভক্তি, নিষ্ঠা আৰু সৰলতা। তোমাৰ পূজাত মন্ত্ৰ মোৰ